মই দেখা আমি দেখা কোনো আজিৰ দিনটোত অৰ্থাৎ 20 জুন তাৰিখে আমাৰ বিদ্যালয়ত প্ৰতি বছৰে বিশ্ব ৰাভা দিৱস পালন কৰি অহা হৈছে। কলাগুৰু বিশ্বপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল জেঠীবাই ৰাভা। তেখেতে প্ৰাথমিক শিক্ষা ঢাকাত, হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কলিকতাত গ্ৰহণ কৰিছিল। নমস্কাৰ। আজি এই সভাৰ উপস্থিত সভাপতি মহোদয়ৰ লগতে মোৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল, আমন্ত্ৰিত উপস্থিত অতিথিবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, বিশ্বৰ চন্দে চন্দে নচা বিপ্লৱী জীৱনকৰ্তা আৰু একাধাৰে গীতিকাৰ সুৰকাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমানৰ বাংলাদেশৰ ঢাকাত। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল জেঠীবালা ৰাভা।
অনুষ্ঠিত আজিৰ সভাৰ সন্মানীয় সভাপতি, মঞ্চত উপবিশিষ্ট সন্মানীয় অতিথিবৃন্দ, মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, দাদা বাইদেউসকল, বন্ধু বান্ধৱী তথা মোৰ মৰমৰ ভণ্টি ভাইটিসকল, পোনপ্ৰথমে সকলোকে ৰাভা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। 20 জুন হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী মহান ব্যক্তি আছিল। 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত বৰ্তমান বাংলাদেশত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেঠি ৰাভা। তেখেত আছিল সাংস্কৃতিক পূজাৰী। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণবুদ্ধিৰ ব্যক্তি আছিল। তেখেত একাধাৰে ভূনিপুণ, নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, গল্পকাৰ, চিত্ৰকাৰ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ, সুৰকাৰ আৰু মুক্তি যুঁজাৰু আছিল। তেখেত জীৱনকালতে জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। কাশী হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু সন্মান প্ৰদান কৰে। এই মহান ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত। তেখেতৰ মৃত্যু তিথিটোতে অসমৰ বিভিন্ন অনুষ্ঠানত তেখেতক সুঁৱৰি ৰাভা দিৱস পালন কৰা হয়। ৰাভা দিৱস ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ভৈৰৱী মন্দিৰৰ কাষতে অৱস্থিত। এই মহান ব্যক্তিগৰাকীৰ উদ্যানখনৰ দেৱালতে তেখেতৰ বিভিন্ন কৰ্মৰাজি খোদিত কৰা আছে। এই মহান ব্যক্তিগৰাকীৰ উদ্যানখনতে তেখেতৰ সমাধি অৱস্থিত। ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।
মিলনে পূজনায়